তীৰ্থৰ যাত্ৰী আমাৰ 45 নম্বৰ সিনেমা AM টেলিভিজনৰ আৰু ইয়াৰ আগত মই দুখন ছবি মঞ্জু বাইদেউ আৰু তৰালী শৰ্মাৰ লগত কৰিছোঁ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ দুখনে কৰিলোঁ সেই দুখন এনিমেশ্যন ছবি আছিলে যদিও এইখন কিন্তু ফুল ফ্লেজেড ছবি আৰু এইখন ছবি আমি তেওঁৰ জীৱনৰ ওপৰত যি গ্ৰন্থ লিখি থৈছিলে সৈয়দ আব্দুল মালিক ডাঙৰীয়া সেইখনৰ ওপৰত আমি আধাৰিত কৰি পেলাই ছবিখন বনাব ওলাইছোঁ যদিও কিন্তু আমি ইয়াত কমাৰ্চিয়েল এংগেল সোমাই পেলাই আমি ছবিখন বনাম আপোনালোকে খুব সুন্দৰ এটা কমাৰ্চিয়েল ছবি লগতে তেওঁৰ বায়োপিকক লৈ পেলাইহে বনাম আমি ছবিখন তেনেকুৱা এটা প্লেনিঙত আমি এইখন ছবি বনাব ওলাইছোঁ আৰু মোৰ বিশ্বাস আছে আৰু মই খুব কনফিডেণ্ট যে মঞ্জু বৰা ডাঙৰীয়ানীয়ে মোক এটা খুব ভাল উপহাৰ এটা দিব এইখন ছবি আমি এতিয়া কাম অলৰেডি ইতিমধ্যে গান আপোনালোকে শুনিলে আজি এটা গান আমি ৰিলিজে কৰিলোঁ গান অলৰেডি ৰেকৰ্ডিং হৈছে এই মাহৰ ভিতৰতে আমি মানে অহা মাহৰ পৰা শ্বুটিং ষ্টাৰ্ট কৰোঁ বোলে অক্টোবৰ শ্বুটিং অক্টোবৰত হ'ব এই মাহৰ পৰা অহা মাহৰ পৰা ইয়াৰ যিখিনি ৰেকি কৰিব লগা আছে সেইবিলাক চলি আছে স্ক্ৰিপ্ট ইতিমধ্যে কমপ্লিট হৈ গৈছে স্ক্ৰিপ্ট গতিকে অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব শ্বুটিং আৰু 40 দিনীয়া শ্বুটিং হ'ব 40 দিনৰ ভিতৰতে আমি এইখন ছবি কমপ্লিট কৰিম মোৰ বহুত বছৰৰ পুৰণা কি ক'ব আজি অৱশেষত আপোনাৰ সেই সপোন সেইটো আচলতে চিনেমাৰ সপোন পূৰাবলৈ হ'লে বেকত সদায় মানুহ লাগে এটা খুব সুন্দৰ টীম লাগে আৰু আটাইতকৈ ডাঙৰ কথা এজন খুব মানে শিল্প বুজি পোৱা চিনেমা বুজি পোৱা এজন আগ্ৰহী প্ৰযোজক লাগে আৰু মোৰ ইমান বছৰে চিনেমাখন হোৱা নাছিলে দুটা কাৰণত মই ইতিমধ্যে কৈছোঁৱেই যে জ্যোতিপ্ৰসাদ কৰিব লগা সেই শিল্পীজনৰ মই বহুত বিচাৰিলোঁ মই নাপালোঁ সেই সময়ত এজন প্ৰযোজক আহিছিল কিন্তু শিল্পীজন নোপোৱাৰ কাৰণে মই তেতিয়া কৰিব নোৱাৰিলোঁ কিন্তু এতিয়া কি হৈছে ইমান বছৰৰ পিছত মই সঞ্জীৱ নাৰায়ণৰ ইতিমধ্যে দুখন চিনেমা কৰিছোঁৱেই সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কিন্তু মই এইবাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মোৰ বহুদিনীয়া সপোন তেতিয়া তেওঁ ক'লে নাই মই আছোঁ আপোনাৰ লগত মই সেইকাৰণে হঠাতে চিনেমাখন ঘোষণাই কৰি দিলে তো কৰি দিয়াৰ পিছত সেইদিনাখন বহুতে ভাবিলে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত এখন এনিমেটেড চিনেমা হ'বলৈ গৈ আছে কিন্তু মই আজি ভাবিলোঁ যে সেইখন আৰু তেওঁ ভাবিলে যিহেতু আজি শিল্পীজনাৰ জন্মদিন শুভ জন্মদিন এনেকুৱা এটা শুভ বাৰ্তা ৰাইজৰ আগত দিবলৈ এই দিনটো মই বাছি ল'লোঁ যিহেতু এতিয়াও আমাৰ শিল্পী নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে টেকনিচিয়ান পুৰাকৈ হোৱা নাই গতিকে লোকেশ্যনো সম্পূৰ্ণ হোৱা নাই আমাৰ মানে পূজাৰ পিছত অক্টোবৰ নৱেম্বৰতহে আমি সকলোখিনি যোগাৰ হ'লে আমি শ্বুটিং কৰিম বুলি ভাবিছোঁ এতিয়া আমাৰ খালি চিত্ৰনাট্যটো হৈ গ'ল বাকী মূল চৰিত্ৰত দেখিছেই যে 3-4 গৰাকী বিশেষ ব্যক্তি আৰু বহুত ছিনিয়ৰ কুলদা কুমাৰ ভট্টাচাৰ্যদেৱ প্ৰাঞ্জল শইকীয়া অপৰ্ণা দত্ত চৌধুৰী তাৰপিছত প্ৰণামী বৰা এই তেনেকুৱা এটা বিশেষ এটা গ্ৰুপ মানে যিসকলে ইতিমধ্যে অসমীয়া চলচ্চিত্ৰ জগতত অতি চিনাকি আৰু নাটকৰ ক্ষেত্ৰত তেখেতসকলৰ বিশেষ কেৰেক্টাৰ বহুত কেৰেক্টাৰ আছে আচলতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ